হয়, অতি ভাল লগা মানে অনুভৱ। এনেও আমাৰ বিশ্ব পৰিৱেশ দিৱস আহি আছে, গতিকে আমি ভাবি আছোঁ যে আমি কেনেকৈ ইয়াৰ লগত জড়িত হ'ব লাগে বা আমি প্লেন কেনেকৈ কৰিম ভাবিয়ে আছিলোঁ। অমৃত বৃক্ষ আন্দোলনৰ কথা আমি সকলোৱে জানো, গতিকে ইয়াৰ লগত সহযোগিতা আগবঢ়াবলৈ বা প্ৰকৃতিৰ কথা চিন্তা কৰিবলৈ, ইক'চিষ্টেমটোৰ কথা চিন্তা কৰিবলৈ এনেকৈ যে এজন লোক ওলাই আহিছে যিয়ে নিজৰ দৰমহাৰ পৰা মানে দান কৰিছে প্ৰকৃতিৰ নামত, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে যে আমি যেতিয়া আমাৰ লক্ষ্য যেতিয়া অকল ইণ্ডিভিজুৱেল কেন্দ্ৰিক ব্যক্তিকেন্দ্ৰিক নহয়, যেতিয়া সমাজ অৰিয়েণ্টেড বা গোটেই ইক'চিষ্টেমটো প্ৰকৃতি কেন্দ্ৰিক হয়, তেতিয়াহ'লে আৰু তাতকৈ ভাল লগা কথা একো হ'ব নোৱাৰে। আমি অনুপ্ৰাণিত, এনেকুৱা মানুহখিনি আমাৰ কাৰণে আদৰ্শ। আৰু সকলো ঠাইতে আচলতে গহপুৰৰ এইটো এটা বেলেগ ধৰণৰ গৰিমা। আমি গহপুৰত নিউজ পায়ে থাকোঁ, ভাল ভাল কাম কৰা বহুত লোক আছে। গহপুৰ কনকলতাৰ দেশ, শ্বহীদ কনকলতাৰ দেশ, গতিকে সেই এটা বেলেগ ধৰণৰ মন এটা চাগে আমাৰ গহপুৰীয়া লোকসকলৰ মাজত আছে, তাৰে প্ৰতিফলন এয়া। গতিকে মই আশা কৰোঁ এই সপোন, এই যিটো দৃঢ়তা, এইখিনি যাতে গোটেই অসমত বিয়পি পৰে। মই আহিছোঁ যে এইটো চাগে মোৰ কাৰণে তেখেতৰ প্ৰতি গুণৰাজ কয় যেতিয়া মোক প্ৰথম লগ কৰিছে, তেতিয়াই মই তেওঁৰ প্ৰতি পজিটিভ আছিলোঁ বা মই ইতিবাচক হৈয়ে মই তেওঁক আগবঢ়াই দিলোঁ যে আজি মই থাকিম আপোনাৰ লগত। গতিকে আৰু মই আমাৰ পেৰেড গ্ৰাউণ্ডখনকে মই তেওঁক দিছোঁ যে এইখন ধুনীয়া কৰক। চৰি, মোৰ গাটো ভাল নহয়, গতিকে সেয়া হয়। মই এদিন বন্ধৰ দিনত বহি থাকোঁতে কথাটো মনলৈ আহিলে। মই মানুহ হিচাপে জন্ম লৈছোঁ, মানুহ হিচাপে মই কিবা এটা কৰিব লাগিব, কি কৰিম? তাৰপৰা ভাবিলোঁ গছ পুলি ৰুওঁ। তাৰপৰা লগতে মোৰ একমাত্ৰ সন্তান ক'লোঁ, তো পত্নীক ক'লোঁ। তাৰপৰা ক'লে ভাল কথা, চিন্তা কৰা, আমি লগত আছোঁ। তাৰপৰা দাদাহঁতক ক'লোঁ, দাদাহঁতেও ক'লে আমি লগত আছোঁ, তই কৰ। তাৰপৰা অফিচত আহি কথাটো কোৱাৰ লগে লগে মোৰ অফিচৰ সকলো ষ্টাফে মোক ক'লে, নাই ৰাজখোৱা, আমি প্ৰতিটো মুহূৰ্ততে তোমাৰ লগত আছোঁ। তাৰপৰা আমাৰ যুৱ সংঘ উন্নয়ন কমিটিক কথাটো ক'লোঁ গাঁৱত, কৈছে আমি আছোঁ লগত। আজি আহিছে তেখেতলোক সকলোৱে পুলি ৰুবলৈ ধৰিছে। তাৰপৰা ডিএফও ছাৰক এদিন পালোঁ, ডিএফও ছাৰে ক'লে ৰাজখোৱা মই লগত আছোঁ, আপুনি ভাল কাম কৰি যাওক। তাৰপিছত MLA ছাৰক পালোঁ এদিন, MLA ছাৰক ক'লোঁ ছাৰ মই কথা এটা ভাবিছোঁ এনেকৈ গছ পুলি ৰোৱাৰ কথা। কৈছে মই আছোঁ, তুমি কৰি যোৱা, আশীৰ্বাদ আছে। বিভিন্ন দল সংগঠনৰ কথাবিলাক কওঁতে মই আমাৰ সাংবাদিক বন্ধুসকলকো কেতিয়াবা কওঁ কথাটো, সকলোৱে উৎসাহিত কৰিছে আমি চব লগত আছোঁ, আপুনি কাম কৰি যাওক। তাৰপৰা আমাৰ সমজিলা আয়ুক্তক এদিন কথাটো কোৱাৰ লগে লগে ৰাজখোৱা কৰক, মই লগত আছোঁ। আজি তেখেতে ক'লে যে মোৰ এনেকৈ খেলপথাৰত আৰম্ভ কৰক, মই লগত আছোঁ। তেখেতে আজি পুলি ৰুই শুভ উদ্বোধন কৰি থৈ গ'ল, মোকো উপকৃত কৰিলে। তেখেতৰ মানে উপস্থিতিয়ে যেন মই এখোজ আগবাঢ়ি যাবলৈ সুবিধা পালোঁ। আৰু মোক খণ্ডবন বিষয়া মহোদয় ৰাতিপুৱাৰ পৰা মোৰ লগতেই ঘূৰি আছে, ইফালে সিফালে কৰি আছে, পৰিচালনা কৰি আছে, কেনেকৈ কি কৰিব লাগে। মোৰ জীৱনত 1 লাখ লক্ষ্য, 1 লাখ নোহোৱালৈকে মই থমকি নময় কাছৰ গতিৰেহে যাম। কিন্তু আজি সমজিলা সন্মুখতে এয়া লগাইছোঁ আৰু ভৱিষ্যতে গহপুৰৰ বিভিন্ন প্ৰান্তত, আৰু তাৰ ভিতৰতে মই 100খন গাঁৱত প্ৰত্যেক ঘৰ মানুহতকৈ 2টা পুলি ৰুই যাম বুলি মই সংকল্প। ইয়াৰ ব্যয়টো মোৰ শতকৰা 30%, মোৰ আয়ৰ শতকৰা 30% মই ৰাইজৰ নামত খৰচা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।